Welcome to Smart Adhan. So, যিসকলে এবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 লগতে আসাম পুলিচৰ এক্সামৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে আমি মডেল কুৱেশ্যনৰ এটা সিৰিজ আৰম্ভ কৰিছিলোঁ আৰু অলৰেডি এই সিৰিজটোৰ এটা পাৰ্ট আপলোড কৰা হৈ গৈছে। আপুনি যদি সেই পাৰ্টটো চোৱা নাই ইয়াৰ কাৰণে এখন প্লেলিষ্ট বনোৱা হৈছে। প্লেলিষ্টত গ'লে আপোনালোকে সকলোখিনি ভিডিঅ' পাই যাব। সো আজি আমি আৰম্ভ কৰিম ভিডিঅ' নম্বৰ 2 আৰু ভিডিঅ' নম্বৰ 2 টো আপোনালোকৰ কাৰণে টোটেল 20টা প্ৰশ্ন থাকিব। সো আপোনালোকে কমেণ্টত জনাব যে এই 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে। সো দেৰি নকৰি তেতিয়ালে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো আজি প্ৰথম প্ৰশ্নটো চাওক, চন্দ্ৰয়ান 3 মিছন কেতিয়া উৎক্ষেপণ কৰা হৈছিল? সো আপোনালোকে সকলোৱে জানে যে যোৱা বছৰ এই টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট আছিল কাৰণ আমাৰ দেশৰ পৰা চন্দ্ৰয়ান 3 খন আপোনাৰ লঞ্চ কৰা হৈছিল। এতিয়া কথাটো হ'ল কেতিয়া কৰিছিলে? সো ইয়াৰ শুদ্ধ এনসাৰটো আছিল আপোনাৰ 14 জুলাই 2023 চনত। মনত ৰাখিব এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। অপশ্যন নম্বৰ 2 টো শুদ্ধ হ'ব। সো নেক্সট প্ৰশ্নটো চাওক, when G20 was established? G20 কেতিয়া গঠন কৰা হৈছিল? এই প্ৰশ্নটো আপোনালোকৰ আহিবলগীয়া এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব পাৰে কাৰণ এই টপিকটোৰ পৰা আপোনালোকৰ এক্সামত মানে কুৱেশ্যন অহাৰ চান্স বহুত বেছি আছে এই কাৰণেই কাৰণ G20 এবাৰ ইণ্ডিয়াই হোষ্ট কৰিছিলে। সো সেই ৰিলেটেড আপোনাৰ প্ৰশ্ন আহিব পাৰে, সুধিবও পাৰে আপোনাৰ কোনে হোষ্ট কৰিছিলে এবাৰ, তেতিয়া আপোনালোকৰ শুদ্ধ এনসাৰ হ'ব ইণ্ডিয়াই। আৰু ইয়াত সুধিছে গঠন কেতিয়া কৰা হৈছিল? সো গঠন যদি আমি চাবলৈ যাওঁ 1999, অপশ্যন নম্বৰ 1 টো মানে 1999 চনত। নেক্সট প্ৰশ্নটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ ইজৰাইল? ইজৰাইলৰ ৰাজধানী কি বাৰু? সো এইটো মই এই কাৰণে আপোনালোকক প্ৰশ্ন দিছোঁ কাৰণ কেপিটেলৰ ওপৰত আপোনালোকৰ এক্সামত প্ৰশ্ন আহে, লগতে ইজৰাইলখনো এবাৰ নিউজত বহুত বেছি আছিলে। সো ইজৰাইল আৰু হামাছৰ আপোনালোকে সকলোৱে জানে যুদ্ধৰ কিমান নিউজত আছিলে। সো এইটো কাৰণে ইজৰাইলৰ কেপিটেলৰ ওপৰত সুধি দিব পাৰে। ইয়াৰ শুদ্ধ এনসাৰ হৈছে আপোনাৰ জেৰুজালেম। ঠিক আছে, যিকেইখন মানে আপোনাৰ কাণ্ট্ৰি বেছিকৈ নিউজত থাকে তেওঁলোকৰ আপোনাৰ কাৰেঞ্চি লগতে কেপিটেল তেওঁলোকৰ সংসদখনৰ নাম কি, এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে গোটেইখিনি চাই যাব। নেক্সট প্ৰশ্নটো চাওক, ইন হুইচ হিল নৱগ্ৰহ মন্দিৰ চিটুৱেটেড? কোনটো পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত? এই প্ৰশ্নটো আগতে আপোনালোকৰ এক্সামত অহা দেখা গৈছিলে। সো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। সো নৱগ্ৰহ মন্দিৰটো আপোনাৰ পাহাৰটো হৈছে চিত্ৰাচল। ঠিক আছে, অপশ্যন নম্বৰ ইয়াত 1 টো শুদ্ধ হ'ব। নেক্সট প্ৰশ্নটো চাওক, ইনচুলিন ইউজ টু কিউৰ হুইচ ডিজিজ? সো কোনটো ৰোগৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয় ইনচুলিন? একদম সহজ প্ৰশ্ন, সকলোৱে জানে। সো ইনচুলিন আমি ব্যৱহাৰ কৰোঁ কি কাৰণে? ডায়েবেটিছৰ কাৰণে। অপশ্যন নম্বৰ ইয়াত 3 টো শুদ্ধ হ'ব। নেক্সট প্ৰশ্নটো চাওক, এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ এক্সামত সোধা দেখা যায়। সো হুইচ লেংগুৱেজ ইজ নট এ পাৰ্ট অফ 8th schedule? মানে কোনটো ভাষা 8ম অনুসূচীৰ অন্তৰ্ভুক্ত নহয়? সো তাৰ কাৰণে আপোনালোকে জানিব লাগিব যে 8th schedule যিকেইটা লেংগুৱেজ আছে সেইকেইটা কি কি। সো মই এইখিনিতে আপোনালোকক জনাই দিওঁ। সো 8th schedule টোটেল 22টা লেংগুৱেজ আছে। ঠিক আছে, 22টা। আৰু সেই 22টা যদি আপোনালোকে জানিব বিচাৰে লিখি লওক, মই কৈ দিছোঁ। আছামিজ আছে, বেংগলী, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, কংকানী আছে, মালায়ালাম আছে, মণিপুৰী, মাৰাঠী, নেপালী, উৰিয়া, তাৰপাছত পাঞ্জাবী আছে, সংস্কৃত আছে, সিন্ধি আছে, তামিল আছে, তেলেগু, উৰ্দু, বড়ো, তাৰপিছত আছে সান্থালী, মৈথালী এণ্ড ডগৰী। ঠিক আছে, টোটেল 22টা আছে। এতিয়া এই 22টা যিকেইটা মই ক'লোঁ ইয়াত কোনটো নাই বাৰু? সো এইটো হৈছে আমাৰ কাৰ্বি ভাষাটো নাই। ঠিক আছে, সো শুদ্ধ এনসাৰ কাৰ্বি, কাৰণ আমাক নহয় সুধিছিলে, নাই সুধিছিল। নেক্সট প্ৰশ্নটো চাওক, মিছন চন্দ্ৰয়ান 3 হেজ বিন লঞ্চ ফ্ৰম হুৱেৰ? সো ক'ৰ পৰা কৰা হৈছিল বাৰু চন্দ্ৰয়ান 3 খন উৎক্ষেপণ? আমি অলৰেডি ইয়াৰ ৰিলেটেড এটা প্ৰশ্ন পাইছোঁ আৰু মই চন্দ্ৰয়ান 3ৰ ওপৰত এটা কমপ্লিট ভিডিঅ' বনাই থৈছোঁ, যিমানখিনি কুৱেশ্যন হ'ব পাৰে চন্দ্ৰয়ান 3ৰ ওপৰত। সো আপোনালোকৰ কাৰণে এটা এক্সট্ৰা ভিডিঅ' বনোৱা আছে, আপোনালোকে সেই ভিডিঅ'টো গ'লেও চাব পাৰিব। সো এইটো আপোনাৰ উৎক্ষেপণ কৰিছিল ক'ৰ পৰা? সতীশ ধাৱান স্পেচ চেণ্টাৰ, আৰু এইটো ক'ত আছে? শ্ৰীহৰিকোটা। অপশ্যন নম্বৰ ইয়াত 2 টো শুদ্ধ হ'ব। ঠিক আছে। নেক্সট প্ৰশ্নটো চাওক, দ্য ফাৰ্ষ্ট এভাৰ নেশ্যনেল এৱাৰ্ড উইনাৰ আছামিজ ছিংগাৰ ৱাজ? প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমীয়া গায়ক আছিল বা গায়িকা আছিলে। সো তেওঁৰ নাম আছিল কি? তেওঁৰ হৈছে আপোনাৰ তৰালী শৰ্মা। ঠিক আছে, অপশ্যন নম্বৰ 2 টো শুদ্ধ হ'ব। নেক্সট প্ৰশ্নটো চাওক, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট ডমেষ্টিকেটেড এনিমেল ইন দ্য আৰ্লিয়েষ্ট হিউমেন চিভিলাইজেশ্যন? মানুহৰ আদিম সভ্যতাত প্ৰথম ঘৰচীয়া জন্তু কি আছিলে বাৰু? গৰু, কুকুৰ, ঘোঁৰা নে মহ? সো এইটো আছিল আপোনাৰ কুকুৰ। ঠিক আছে, অপশ্যন নম্বৰ 2 টো শুদ্ধ হ'ব, ডগ। নেক্সট প্ৰশ্নটো চাওক, হুইচ অফ দ্য ফলোইং ভিটামিন ফাউণ্ড ইন গ্ৰছবেৰী? তলৰ কোনটো ভিটামিন গছবেৰীত পোৱা যায়? এতিয়া কথাটো হ'ল গ্ৰছবেৰী মানে হয় কি বাৰু? সো যিসকলে জানে কমেণ্টত জনাওক। এতিয়া কথাটো হ'ল আমাক সুধিছে যে ইয়াত কি ভিটামিন থাকে, ভিটামিন A, B1, C নে D থাকে? সো ইয়াত থাকে আপোনাৰ ভিটামিন C।
কুৱেশ্যন নম্বৰ 11 মাকাম ৱাজ ৰিটেন বাই হোম চ' মাকাম যিখন কিতাপখন কোনে লিখিছিল বাৰু ইয়াত দিছে ৰজনীকান্ত বৰদলৈ যতীন্দ্ৰনাথ দুৱাৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নে ডক্টৰ ৰীতা চৌধুৰী চ' মাকামখন লিখিছিল আপোনাৰ ডক্টৰ ৰীতা চৌধুৰী ঠিক আছে অপশ্যন নম্বৰ ইয়াত পুৰটো শুদ্ধ হ'ব নেক্সট প্ৰশ্নটো চাওক দ্য ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ষ্টেচন ইন আছাম ৱাজ ষ্টাৰ্টেড বাই প্ৰথম অসমৰ মানে প্ৰথমটো কমিউনিটি ৰেডিঅ' ষ্টেচন আৰম্ভ কৰিছিল এতিয়া কোনে আৰম্ভ কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় নে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় নে ডিব্ৰুগড় বিশ্ববিদ্যালয় এই প্ৰশ্নটো আগতে আহিছে আপোনালোকৰ এক্সামত চ' এইটো হৈছে আপোনাৰ অপশ্যন নম্বৰ 3 কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কুৱেশ্যন নম্বৰ 13 হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে বাৰু চ' এটা প্ৰশ্ন আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট চ' তেওঁ হৈছে অপশ্যন নম্বৰ 3 লৰ্ড উইলিয়াম বেণ্টিং আৰু কেতিয়া হৈছিল বাৰু 1833 হৈছিল চাগে 1833 কুৱেশ্যন নম্বৰ 14 কাজিৰঙা ফৰেষ্ট ৰিজাৰ্ভ ৱাজ ডিক্লেয়াৰ্ড এজ এ ৱাইল্ড লাইফ চেঞ্চুৰী ইন চ' কাজিৰঙা বনাঞ্চল সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰা হৈছিল চ' ৱাইল্ড লাইফ চেঞ্চুৰী কি ফৰেষ্ট ৰিজাৰ্ভ কি চ' আপোনালোকে জানিব লাগে চ' ইয়াৰ কাৰণে মই এটা ভিডিঅ' বনাই দিছিলোঁ নেশ্যনেল পাৰ্কৰ ওপৰত তাত মই গোটেইখিনি ডিটেইলছত আপোনালোকক বুজাইছিলোঁ যে ফৰেষ্ট ৰিজাৰ্ভ কাক কোৱা হয় ৱাইল্ড লাইফ চেঞ্চুৰী কেতিয়া হয় তাৰপাছত নেশ্যনেল পাৰ্কনো কেতিয়া বনোৱা হয় এই সকলোখিনি ভিডিঅ' আপোনালোকে সেই যদি ভিডিঅ'টো চাই বহুত বেছি ডিটেইলছত বুজি পাব চ' ইয়াত সুধিছে ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা চ' এইটো হৈছে আপোনাৰ 1950 চন অপশ্যন নম্বৰ 1 ঠিক আছে নেক্সট প্ৰশ্নটো চাওক ইন হুইচ কাণ্ট্ৰি পেপাৰ ৱাজ ইনভেণ্টেড মানে কোনখন দেশত কাগজ আৱিষ্কাৰ হৈছিল চ' কাগজখন আপোনাৰ আৱিষ্কাৰ কোনে কৰিছিল চাইনাই ঠিক আছে নেক্সট প্ৰশ্নটো চাওক ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট চ' কোন বছৰ কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল ইম্পৰ্টেণ্ট প্ৰশ্ন আমাৰ অসমত দুখন ইউনেস্কো আছে মানে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে এতিয়া কথাটো হ'ল এখন কাজিৰঙা বুলি গম পালে প্ৰশ্নটোতে ঠিক আছে আৰু এখন কি হয় কমেণ্টত জনাওক এতিয়া কাজিৰঙা কেতিয়া পাইছিলে চ' 1985 ঠিক আছে 1985 চনত কুৱেশ্যন নম্বৰ 17 টো চাওক ফিলেন্থাছ এম্বেলিকা ইজ দ্য চাইণ্টিফিক নেম অফ হুইচ অফ দ্য ফলোয়িং চ' সুধিছে এই যিটো ফিলেন্থাছ এম্বেলিকা এইটো কাৰ বৈজ্ঞানিক নাম এইটো এটা হৈছে বৈজ্ঞানিক নাম ঠিক আছে এতিয়া কথাটো হ'ল কাৰ হয় চ' আমি ইয়াৰ আগত এটা প্ৰশ্ন পঢ়িছিলোঁ গছবেৰীৰ ওপৰত ঠিক আছে এই গছবেৰীয়ে হৈছে ঠিক আছে ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ 4 নেক্সট প্ৰশ্নটো চাওক হোৱাট ৱাজ দ্য চাইল্ডহুড নেম অফ গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিলে চ' যিসকলে এবাৰ প্ৰথমবাৰ এক্সাম দিব তেওঁলোককো কৈ দিছোঁ গৌতম বুদ্ধ জৈনিজিম তাৰপাছত আপোনাৰ শিখিজিম এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ এক্সামত আহিব চ' গৌতম বুদ্ধৰ ওপৰত কিন্তু এটা হ'লেও প্ৰশ্ন প্ৰত্যেকবাৰে থাকে চ' ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ সিদ্ধাৰ্থ অপশ্যন নম্বৰ 3 টো শুদ্ধ হ'ব সিদ্ধাৰ্থ নেক্সট কুৱেশ্যন হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ ইণ্ডিয়ান আৰ্ম ফৰ্চেছ ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন এই প্ৰশ্নটো আগতে বহুতবাৰ আহিছে আৰু একদম সহজ প্ৰশ্ন হয় চ' আৰ্ম ফৰ্চৰ আপোনাৰ একদম হেড বুলি আমি কাক ক'ব পাৰোঁ প্ৰেছিডেণ্ট ঠিক আছে 4 নেক্সট প্ৰশ্নটো চাওক চ' আজি শেষৰ প্ৰশ্নটো মই আপোনালোকৰ কাৰণে ৰাখিছোঁ ডেভিছ কাপ ইজ ৰিলেটেড টু আপোনালোকে সকলোৱে জানে স্পৰ্টছৰ পৰা এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহে যে কোনটো কাপ কাৰ লগত ৰিলেটেড যদি নাজানেও প্ৰশ্নটোৰ উত্তৰ আপোনালোকে এতিয়া গুগল চাৰ্চ কৰি চাওক কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে এক্সামত পাব চ' যিসকলে জানে সকলোৱে এতিয়া কমেণ্টত জনাওক যে ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব আৰু লগতে এইটোও জনাব নাপাহৰিব যে 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে আৰু নেক্সট পাৰ্টটো আপোনালোকৰ কাৰণে অতি সোনকালে লৈ আহিম যিসকলে প্ৰথমবাৰ ভিডিঅ'টো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব